সৰুতে পিতায়ে নাম থলে মাদৈ নামটো পিছে কামত নাহিল এতিয়া ৰাজৰাণীৰ বান্দিৰো বান্দি তাৰ কপালত কি লিখা থাকে কনা বিধাতাহে জানে দেই আমাৰ দেৱযানী আইতে হেৰো জাতত ব্ৰাহ্মণ যদিও হল সি ৰাজৰাণী আনহাতে সমিষ্ঠা ৰাজকন্যা কনা বিধাতাৰ জোৰত হলহি দেৱযানীৰ দাসী আৰু সেই আমাৰ বিষৰ পাবৰ ৰজা তেখেতৰ কন্যাৰ লগত বান্ধি পঠাই এই মাদৈ কৰালে আকৌ দাসীৰো দাসী তাকেহে বোলো কয় যাৰ কপালত বৃহস্পতি পোন তাৰ গৃহ নবয় কোন ৰূপ লাবণ্যত সমিষ্ঠা আইতিক দেৱযানী আইতিতকৈ কিন্তু কম নহয় কৈ থলো নহলেনো কোনেও নজনাকে ৰাণী পাতেনে যজাতি ৰজনে দাসী সমিষ্ঠাক ৰাণী পতা কেৱল মইহে জানো ডাঙৰকৈ কব নোৱাৰি নহয় ডাঙৰকৈ কব নোৱাৰি বেৰৰো কাণ আছে কৈহে গলো এতিয়া পিছে সমিষ্ঠাই তিনিটি সন্তানৰ মাতৃ এইবোৰ কথা দেৱযানী আইতিক নজনাবৰ বাবে মাজে সময়ে দুই এপদ গহনা গাঁঠৰি উপহাৰ দিয়ে মই বোলো নকওঁ কেলে নকলেও যেতিয়া এইবোৰ উপহাৰ পাই থাকো কিয় কম বাৰু মাদৈ কলেও কিন্তু পায় ক কি লুকুৱাইছ তোৰ নাকত কাণত ডিঙিত ইমানবোৰ সোণৰ গহনা নাকৰ পতা সমিষ্ঠা আইতিয়ে দিছে নাকৰ নিশ্বাস পুৰুষৰ গাত লাগিব নাপায় যিকণ নিশ্বাস নাকেৰে ওলাই গৈ পুৰুষৰ গাত লাগিব সোণতে লাগি শুদ্ধ হব ডিঙিৰ আৰু কাণৰবোৰ গহনা সুদা ডিঙিৰে মান্যজনক অন্ন দিব নাপায় কাণৰ বিন্ধা উদং হৈ থাকিলে গৃহস্থী ঘৰ লক্ষ্মী উদং হয় মই জানিহে পিন্ধিছো কিয় পিন্ধিছ সেয়া সোধা নাই কোনে দিলে সত্য কৰি ক মহাৰাজা নকলেও এইবোৰ উপহাৰ পায় ক কি কথা লুকুৱাইছ কলেও তাতে উপহাৰ পাবি দুগুণ মানে মহাৰাজৰ অৰুষত সমিষ্ঠাই তিনিটি সন্তান জন্ম দিলে দেখিছানে তিৰোতাৰ পেটত কৈ কথা পাতিব ওলাই যাব নকলেও আৰু কথা মোক ক'ব লাগিব লাগে